নমস্কাৰ ষ্টুডিঅ'ত মই মোজামিল হক সন্মুখত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা শিল্পকাৰে ব্যস্ত বিশ্বকৰ্মাৰ মূৰ্তি শেষ কৰক দিবলৈ বিশ্বকৰ্মা পূজালৈ মাত্ৰ কিছুখন বাকি আছে সেয়েহে বাবা বিশ্বকৰ্মাক আদৰিবলৈ সাজু ভক্তগণ শিল্পী নিখিল পালৰ হাতৰ পৰখৰে নিৰ্মাণ কৰি ওলাইছে 350তকৈও অধিক সৰুবৰ বিশ্বকৰ্মাৰ মূৰ্তি চাওক গুৱাহাটী বেলতলৰ পৰা বিশ্বজিৎ সাহাৰ বিশেষ প্ৰতিবেদন এআইএন লাইভ নমস্কাৰ নমস্কাৰ যেহেতু বিশ্বকৰ্মা পূজা আহি পাইছে আপোনালোকৰ যা যোগাৰখিনি কেনেকুৱা চলি আছে ধৰক আপোনালোকৰ ব্যস্ততা কেনেকুৱা এতিয়া মোটামুটি কাম ভালেই হৈছে কাম কৰি আছোঁ কামবিলাক গোট কৰা হৈ গৈছে এতিয়া মানুহ লৈ গ'লে হৈ যায় এডভান্স হৈছে কিমান মূৰ্তি বনাইছে এবাৰ এতিয়া আমি বনাইছোঁ 350 মূৰ্তি আপুনি অকলে নে আৰু কোনোবা আৰু আছে মোৰ লগৰ মানুহ আছে আচ্ছা আৰু এই 350 মূৰ্তি মানে আমাৰ গুৱাহাটী পূজাৰ কাৰণে আৰু আপোনালোকে এই মূৰ্তিবিলাক কিমান দিন ধৰি মানে প্ৰস্তুতি কৰে এইটো আমি জেঠ মাহৰ পৰাই ষ্টাৰ্ট দিওঁ জেঠ মাহৰ পৰা বা বহাগ মাহৰ পৰা ষ্টাৰ্ট দিওঁ এইবাৰতো মানে বহাগ মাহৰ পৰা ষ্টাৰ্ট দিছোঁ দুৰ্গা পূজা আগবাঢ়ি গৈছে সেইকাৰণে অলপ সোনকালে কৰা লাগে এইকাৰণে মানে বহাগ মাহৰ পৰা ষ্টাৰ্ট দিছোঁ এইবাৰ আৰু আপুনি যেহেতু নিজে এজন শিল্পী আপুনি কেতিয়াৰ পৰা এইটো আৰম্ভ কৰিছে এইটো মই আৰম্ভ কৰিছোঁ মোৰ যেতিয়া 12 বছৰ আছিল তেতিয়াৰ পৰা মোৰ এজটো 12 বছৰ আছিল তেতিয়াৰ পৰা মই এই কামটো ষ্টাৰ্ট কৰিছোঁ আপুনি নিজে ষ্টাৰ্ট কৰিছে নিজে ষ্টাৰ্ট কৰা নাই আগত মানুহৰ ঘৰত কাম কৰিছোঁ তাৰপিছতে মই এই বেলতলাতে এই হ'ল 36 বছৰ হৈ গ'ল বেলতলাত আপনি 36 বছৰ ধৰি বেলতলাতে আছো এক জায়গাতে আছো এই জায়গাতে আপনি মূৰ্তি কাম কৰি আছে আপনি বিশ্বকৰ্মাৰ ওপৰত আৰু কি মূৰ্তি বনায় আমি এনে সিমেন্টৰ মূৰ্তি বনাব পাৰোঁ মডেল যি লাগে এভৰিথিং এইবিলাক সিমেন্টৰ মূৰ্তি আপুনি বনাব পাৰে আৰু ইয়াৰ ওপৰত এবাৰ ধৰক দুৰ্গা পূজা অতি সোনকালে আহি পাইছে দুৰ্গা পূজাৰ প্ৰস্তুতি কেনেকুৱা দুৰ্গা পূজাৰ ভালে আছে আগত থেকে অলপ বেছি আছে আৰু ইমান এই মূৰ্তিবিলাক যে ধৰক বনায় সেইবোৰ মানে কি আপুনি নিজে কল্পনা কৰি বনায় নে কিবা ধৰক আমি নিজে কল্পনা কৰি বনাওঁ এই ডিজাইনবিলাক যে এইবিলাক আমি নিজে কল্পনা কৰি ডিজাইন কৰোঁ আৰু এনে কোনোবা কাষ্টমাৰে ধৰক কয় নেকি যে এনেকুৱা ডিজাইন লাগে কিবা লাগে সেইটো কয় ফটো দে যে এনেকৈ আপুনি নিজে ডিজাইন দি বনাওঁ তাৰপিছত কোনোবা যদি বেলেগ ডিজাইনৰ লাগে সিহঁতে মানে পিকচাৰ দিব তাৰপিছত আমি সেই পিকচাৰ চাই কিনেও বনাওঁ ঠিক আছে ধন্যবাদ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996